সিডনীত ভাৰতক পৰাস্ত কৰি 10 বছৰৰ মূৰত অষ্ট্ৰেলিয়াৰ হাতত বৰ্ডাৰ গাভাস্কাৰৰ ট্ৰফি। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ পঞ্চম তথা অন্তিমখন টেষ্টতো শোচনীয় পৰাজয়ৰ সন্মুখীন হয় ভাৰত। সিডনীত অনুষ্ঠিত হোৱা মেচখনত অষ্ট্ৰেলিয়া দলে ভাৰতক 6 উইকেটত পৰাস্ত কৰে। এই জয়ৰ লগে লগে ঘৰুৱা দল অষ্ট্ৰেলিয়াই 3-1 ব্যৱধানত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি দখল কৰে। 10 বছৰৰ মূৰত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি জয় কৰি 2025ৰ টেষ্ট বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত স্থান নিশ্চিত কৰে। এই শৃংখলাটো ভাৰতৰ শোচনীয় পৰাজয় তথা সিডনী টেষ্টৰ পৰাজয়ৰ 3টা মুখ্য কাৰণ কি বুলি ভাবে? বেটিং বিপৰ্যয়। কেৱল সিডনী টেষ্টেই নহয়, বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ আটাইকেইখন মেচতে ভাৰতীয় বেটাৰে শোচনীয় প্ৰদৰ্শন আগবঢ়ায়। ভাৰতে সিডনী টেষ্টৰ দুয়োটা ইনিংছতে 200 ৰানো অতিক্ৰম কৰিব নোৱাৰিলে। প্ৰথম ইনিংছত 185 ৰানত অল আউট হোৱাৰ বিপৰীতে দ্বিতীয় ইনিংছত কেৱল মাত্ৰ 157 ৰানতে নিজৰ ইনিংছ সামৰে। দ্বিতীয় ইনিংছত পুনৰ বেটিং ব্যৰ্থতাৰ বাবে ভাৰতে অষ্ট্ৰেলিয়াক বান্ধি দিয়ে মাত্ৰ 162 ৰানৰ লক্ষ্য। অষ্ট্ৰেলিয়াই মাত্ৰ 4টা উইকেট হেৰুৱাই এই সহজ বিজয় লক্ষ্যত উপনীত হয়। দল বাছনিত ভুল। সিডনী টেষ্টত ভাৰতে মূল একাদশ বাছনি কৰাত মাৰাত্মক ভুল কৰা দেখা যায়। মেচখনত অষ্ট্ৰেলিয়াই এজন স্পিনাৰৰ সৈতে খেলপথাৰত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ভাৰতে মূল একাদশত স্থান দিছিল 2জন স্পিনাৰক। পিটছৰ হিচাপত মেচখনত 4জন বেগী বলাৰৰ প্ৰয়োজন আছিল যদিও ভাৰতে মাত্ৰ 3জন বেগী বলাৰৰ সৈতে অৱতীৰ্ণ হয়। ভাৰতে স্পিনাৰ অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাদেজাক সিডনী টেষ্টৰ সুযোগ প্ৰদান কৰিছিল। দুয়োজনে বল আৰু বেটেৰে প্ৰদৰ্শন কৰাত অসফল হয়। যদিহে ভাৰতে 4জন বেগী বলাৰৰ সৈতে মেচখনত অৱতীৰ্ণ হয় তেন্তে বুমৰাহৰ ওপৰত অধিক চাপ নপৰিলহেঁতেন আৰু তেওঁ আঘাতৰ পৰা ৰক্ষা পোৱাৰো সম্ভাৱনা আছিল। লগতে জছপ্ৰীত বুমৰাহৰ আঘাত। সিডনী টেষ্টত ৰোহিত শৰ্মাক দলৰ পৰা বাহিৰ কৰি দলৰ নেতৃত্ব প্ৰদান কৰিছিল তাৰকা বেগী বলাৰ জছপ্ৰীত বুমৰাহক। প্ৰথম ইনিংছত দুৰ্দান্ত বলিং কৰা বুমৰাহৰ খেলৰ মাজতে আঘাতপ্ৰাপ্ত হয়। অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ সময়ত বেগছ পাজমৰ বাবে বুমৰাহ খেলপথাৰৰ পৰা ওলাই যাবলৈ বাধ্য হয়। প্ৰথম ইনিংছত তেওঁ মাত্ৰ 10 অভাৰহে বলিং কৰে। ইয়াৰ পিছত বুমৰাহ বলিঙৰ বাবে খেলপথাৰলৈ উভতি আহিব নোৱাৰিলে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এড আছাম। আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম? আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম? সিমেণ্ট ফেক্টৰী, ডাঙৰ ডাঙৰ ব্ৰিজ, ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ। গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক, য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি। যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815। ঠিকনা ঘোষ এপাৰ্টমেণ্ট, ৰুম নং 2, 2nd ফ্লোৰ, অপজিট গুৱাহাটী ৰিফাইনেৰী, মেইন গেট, নুনমাটি।